এই মুহূৰ্তত সত্যৰঞ্জন বৰা প্ৰশ্ন শৃংখল চলিহালৈ হয় সত্যৰঞ্জন বৰাই মুখ খুলিছে শিৱসাগৰত সংঘটিত হৈ যোৱা ঘটনাটোৰ পিছতে এইবাৰ সত্যৰঞ্জন বৰাই পোনপ্ৰথমবাৰ মুখ খুলিছে আৰু তেওঁ কি কৈছে তাৰ বাবে জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো ভাল ধৰণে স্কিপ নকৰাকৈ আপোনালোকে চাব লাগিব গতিকে মই কথা কৈ নাথাকোঁ আপোনালোকে ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ চালে গোটেই কথাখিনি আচলতে কি ক'লে আপোনালোকে শুনিলে গম পাব গতিকে চাওক কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব যদিহে ভাল পায় কৰিব। এতিয়া কথা হ'ল যে কোনো প্ৰকৃতিয়ে প্ৰাকৃতিকভাৱে অসমত অসমীয়া, বংগত বাঙালী, মহাৰাষ্ট্ৰত মাৰাঠী, গুজৰাটত গুজৰাটী, তামিলনাডুত তামিল কৰিলে আৰু এই প্ৰকৃতিৰ নিয়ম মতে সকলোখিনি নিজৰ নিজৰ ঠাইত সৰ্বশ্ৰেষ্ঠভাৱে সংৰক্ষিত হৈ থাকিব লাগিব আৰু সেই কাম কৰাটো অসমীয়া বুলি নে অসমত অসমীয়া আপোনাৰ ঘৰত আপুনি বাঙালী, আপুনি বিহাৰী, আপুনি নেপালী, আপুনি মাৰোৱাৰী, সেয়া আপুনি ঘৰত, কিন্তু আপুনি যেতিয়া অসমত থাকিব আপুনি অসমীয়া। মই সত্যৰঞ্জন বৰা, কিন্তু মই যেতিয়া বিহাৰত থাকিলোহেঁতেন তেতিয়া মোৰ পৰিচয় যদিও বৰা মই, কিন্তু মোৰ পৰিচয় বিহাৰী হ'লহেঁতেন আৰু মই তেনেকেই বিহাৰী বুলিয়েই মই মোৰ চিনাকি দিব লাগিলেহেঁতেন যদিও মই অসমীয়া। এইটো বৃহত্তৰ সত্তা, এইটো সেই ৰাজ্যখনৰ সেই ঠাইখনৰ প্ৰকৃতিয়ে দিয়া প্ৰাকৃতিক চৰিত্ৰ বা প্ৰাকৃতিক স্বকীয়তা, তাৰ পৰা আমি বিচলিত হ'ব নোৱাৰোঁ। এটা সৰু উদাহৰণ দিম, মই দীঘলীয়াকৈ কথাখিনি ক'ম, আপোনালোকে শুনিব আৰু আগুৱাই লৈ যাব। অপ্ৰয়োজনীয় বুলি যদি কোনোবাই ভাবে নুশুনিব আৰু মই কৈছোঁ বুলিয়েই নহয়, এই কথাখিনি এবাৰ নিজেও আপোনালোকে বিবেচনা কৰিব, কাৰণ আমি সমাজখন সুস্থ কৰিব লাগিব। এতিয়া আমি কল খাই ভাল পাওঁ নহয়, সকলোৱে কল খাওঁ, কিন্তু কলৰ লগত বাকলিটো থাকে। কলটো যেতিয়াৰ পৰাই হয় বাকলিটো তেতিয়াৰ পৰাই থাকে, কিন্তু যেতিয়া আমি কলটো খাওঁ তেতিয়া আমি কি কৰোঁ, বাকলিটো এৰুৱাই পেলাই দিওঁ। কিয় বাকলিটো কিয় নাখাওঁ? আমি বাকলিটোও খাই দিব লাগিছিলে। ইনজাষ্টিছ হোৱা নাই জানো বাকলিটোৰ প্ৰতি? যিটো বাকলিয়ে কলটোক ধৰি ৰাখিলে সৰুৰে পৰা, আৰম্ভণিৰে পৰা, কলটো হোৱাৰে পৰা যিটো বাকলিয়ে ধৰি ৰাখিলে, সময়ত যেতিয়া কলটো পকিল খাব পৰা হ'ল, আমি সেই বাকলিটোকে দলিয়াই পেলাই দিলোঁ। কিয়? বন্ধুবৰ, মই অসমীয়া, মই বাঙালী, মই বিহাৰী, মই মাৰোৱাৰী, মই নেপালী, ঠিক আছে, জন্মৰে পৰা সেইটো মোৰ জন্মগত পৰিচয়, সেইটোত কোনেও লৰচৰ কৰিব নোৱাৰে। কিন্তু অলপ আগত মই যি ক'লোঁ, প্ৰকৃতিয়ে মোক অসমত জন্ম গ্ৰহণ কৰাইছে, তাৰমানে মই অসমীয়া নহয়, আৰু অসমীয়া সমাজখনৰ নিজৰ স্বকীয়তা আছে, নিজৰ বৈশিষ্ট্য আছে। গতিকে মই অসমীয়া সমাজৰ স্বকীয়তা বৈশিষ্ট্য মই গ্ৰহণ কৰি ল'ব লাগিব, যদিহে মই এইখন সমাজৰ লগত থাকিব খোজোঁ। এই যে মোৰ নেপালীৰ বাকলিটো, বাঙালীৰ বাকলিটো, মাৰোৱাৰীৰ বাকলিটো, বিহাৰীৰ বাকলিটো মই অসমত এৰুৱাই পেলাব লাগিব, তেতিয়াহে মই ভিতৰৰ কলটো কাৰোবাৰ পূজাৰ প্ৰসাদ হিচাপে মোক কোনোবাই গ্ৰহণ কৰিব। বাকলিটো কিন্তু কোনেও পূজাৰ প্ৰসাদ হিচাপে গ্ৰহণ নকৰে বন্ধুবোৰ, স্পষ্ট কথা। ঠিক তেনেকৈ মই যদি বংগত থাকোঁ, পশ্চিমবংগত থাকোঁ বা উৰিষ্যাত থাকোঁ, মই মোৰ অসমীয়াৰ বাকলিটো এৰুৱাই মই তাত উৰিয়াৰ সভ্যতা সংস্কৃতিৰ লগত একাকাৰ হ'ব লাগিব, আৰু তাত যদি মই তাত বিৰোধ কৰোঁ তেতিয়াহ'লে তাত সংঘাত হ'ব। আৰু আজি এই সংঘাতৰ কাৰণ অসমীয়া জাতীয়তাবাদৰ লগত বাঙালী, বিহাৰী, মাৰোৱাৰীৰ যিটো সংঘাত, মই ভাবোঁ এই সংঘাতৰ কাৰণে দায়ী বাঙালী, বিহাৰী, মাৰোৱাৰীসকলো। তেওঁলোকে এই তত্ত্বটো বুজি পোৱা নাই যে প্ৰকৃতিয়ে প্ৰাকৃতিকভাৱে অসমত অসমীয়া কৰিছে, বংগত বাঙালী কৰিছে, উৰিষ্যাত উৰিয়া কৰিছে। এইটো আমি বুজিব লাগিব, গ্ৰহণ কৰিব লাগিব। ইয়াৰ বিৰোধিতা যেতিয়া কৰিম তেতিয়া সংঘাত হ'ব, আৰু সংঘাত হৈছে। মনত ৰাখিব, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আমি মাৰোৱাৰী বুলি দলিয়াই কেতিয়াও পেলোৱা নাই, বৰঞ্চ আমি মাৰোৱাৰী বুলি নাভাবোৱেই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আজিৰ অসমীয়াই মূৰত তুলি থৈছে কিয় ভাবিছে কেতিয়াবা? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আমি মূৰত তুলি থৈছোঁ কিয় ভাবিছে কেতিয়াবা? কিয় ভবা নাই? কাৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত জন্মগ্ৰহণ কৰিছে, যদিও মাৰোৱাৰী, তেওঁ অসমীয়া হৈছে। তেওঁ মাৰোৱাৰীৰ বনীয়া বেপাৰী স্বভাৱ চৰিত্ৰ তেওঁ আচৰণত অসমীয়া সমাজত তেওঁ দেখুৱাই দিয়া নাই। তেওঁ অসমীয়া হৈছে, তেওঁ মাৰোৱাৰী, কিন্তু তেওঁ অসমীয়া হৈছে। মনে প্ৰাণে, আচাৰ ব্যৱহাৰ, স্বভাৱ চৰিত্ৰত তেওঁ অসমীয়া হৈছে। সেইকাৰণে সেই জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়াই বুকুত সাৱটি মূৰত তুলি ধৰিছে, কিন্তু আজি সেইসকলক কিয় পৰা নাই, কিয় কৰিব পৰা নাই? কাৰণ তেওঁলোকে বনীয়াগিৰি বেছি দেখুৱাইছে। তদ্ৰূপ ধৰণে আমি সেইটো গ্ৰহণ কৰিব লাগিব, আৰু যদি নকৰে তেতিয়াহ'লে ইয়াত সমস্যা হ'ব। অসমৰ সমাজৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি, অসমৰ সভ্যতাৰ প্ৰতি প্ৰত্যেকেই সেইটো সন্মান প্ৰদৰ্শন কৰিব লাগিব। তাৰমানে অসমত মই অসমীয়া, আপুনিও অসমীয়া, মাৰোৱাৰী এজনো ইয়াত অসমীয়া, বাঙালী এজনো ইয়াত অসমীয়া, বিহাৰী এজনো ইয়াত অসমীয়া, আৰু তেওঁলোকে সেই অসমীয়াৰ স্বভাৱ চৰিত্ৰ তেওঁলোকৰ আচৰণত দেখুৱাব পাৰিব লাগিব। তেওঁলোকে যদি তাৰ বিৰোধিতা কৰে তেতিয়া সংঘাত হ'ব, আৰু সংঘাত হৈছে। আৰু সেই সংঘাতে আজি এনেকুৱা এটা পৰ্যায় পোৱাইছে যে মাৰোৱাৰী সমাজে তামোল পাণ লৈ অসমীয়া সমাজৰ ওচৰত আঁঠু কাঢ়ি সেৱা কৰিব লগা হৈছে, যিটো মই ব্যক্তিগতভাৱে সুখী হোৱা নাই, বুজি পাইছে? এইটো কাম চৰকাৰী পৃষ্ঠপোষকতাত কেনেকৈ হ'ল
মই অলপ আচৰিত হৈছোঁ। আৰু আমি কিয় ভাবিলোঁ যে সমগ্ৰ মাৰোৱাৰী সমাজে আমাৰ ওচৰত আহি ক্ষমা খোজক, এই কথাটো মোৰ চিন্তাৰ বাহিৰলৈ গুচি গৈছে। কাৰণ এনেধৰণৰ কৰ্মকাণ্ডই আমাক পৃথক কৰিব, আমাৰ মাজত বান্ধোন নানে। আমি বান্ধোন আনিবলৈ চেষ্টা কৰিব লাগিছিল, আৰু কৰিবলৈ দুইটা পক্ষই কৰিব লাগিব। মাৰোৱাৰী, বাঙালী, বিহাৰী সকলোৱে বুজিব লাগিব যে মই অসমত আছোঁ, মোৰ প্ৰায়ৰিটি অসম, মোৰ প্ৰায়ৰিটি বিহাৰ, মোৰ প্ৰায়ৰিটি ৰাজস্থান, মোৰ প্ৰায়ৰিটি গুজৰাট বা মহাৰাষ্ট্ৰ হ'ব নোৱাৰে। মোৰ চিন্তা অসমৰ প্ৰতি, মোৰ দায়বদ্ধতা অসমৰ প্ৰতি, মোৰ দৰ্শন অসমীয়া হ'ব লাগিব, মোৰ কথা বতৰা সকলো অসমীয়া হ'ব লাগিব। মই অসমীয়াক তিৰস্কাৰ কৰিম, অসমীয়া কথা নকম, অসমীয়াত ফলক নলগাম, কোনোবাই ক'লে কিয় বুলি প্ৰশ্ন কৰিম, তাত সংঘাত হ'ব, আৰু সেয়া সংঘাত হৈছে। আমি হিন্দু, হিন্দুৱে কি কৈছে? সকলোকে সামৰি হিন্দু। সনাতনে কি কৈছে? আমি সনাতনটো যদি মোৰ শৰীৰ, সনাতনটো শৰীৰ, আৰু বাঙালী, বিহাৰী, নেপালী, মাৰোৱাৰী, অসমীয়া যত যিমান আছে, ব্ৰাহ্মণ, বৈশ্য, শূদ্ৰ, ক্ষত্ৰিয় যত যিমান আছে, সকলোখিনি এই শৰীৰটোৰ অংগ, সকলোখিনি এই শৰীৰটোৰ অংগ। মোৰ ভৰিৰ বা আপোনাৰ ভৰিৰ কেয়া আঙুলিটো বা সেই সোঁহাতৰ, মই এতিয়া ভৰিৰ কেয়া আঙুলিটো দেখাব পৰা নাই, নিজে অনুভৱ কৰক। মই সোঁহাতৰ কেয়া আঙুলিটো দেখাইছোঁ। সোঁহাতৰ কেয়া আঙুলি হওক, ভৰিৰ কেয়া আঙুলি হওক, যদি কাটি পেলাই আপোনাৰ এই শৰীৰটো সম্পূৰ্ণ নহ'ব, আপুনি বিকলাংগ হ'ব। যদিও দেখাত ভৰিৰ কেয়া আঙুলিটোৰ প্ৰয়োজন নাই বুলি ভাবে, তাৰপিছতো আপুনি কিন্তু কাটি পেলাব নোৱাৰিব। কিবাটো কাৰণ আছে শৰীৰৰ বেলেঞ্চৰ কাৰণে, সেইকাৰণে শৰীৰৰ কেৰা আঙুলি এটা দিছে। ঠিক তেনেকৈ সনাতন সত্তাটোত আমি প্ৰত্যেকেই একো একোটা অংগ, সেয়া অসমীয়া কওক, বাঙালী কওক, বিহাৰী কওক, সকলোখিনি। মই যদি ক'লোঁ নহয়, মই যদি পশ্চিমবংগত যাওঁ, মই বাঙালী সংস্কৃতি গ্ৰহণ কৰিব লাগিব। মই যদি যাওঁ তাত মই দুৰ্গা পূজাৰ অংশগ্ৰহণ কৰিব লাগিব। আৰু তদ্ৰূপ ধৰণে অসমৰ মাৰোৱাৰী সমাজ, অসমৰ বাঙালী সমাজ, অসমৰ বিহাৰী সমাজ নামঘৰলৈ আহিব লাগিব, নামঘৰত সেৱা কৰিব লাগিব, বিহুত জড়িত হ'ব লাগিব, বিহুত আহি আগভাগ ল'ব লাগিব, বিহুত দান বৰঙণি দিব লাগিব, অসমীয়া সমাজৰ প্ৰত্যেকটো কামত অংশগ্ৰহণ কৰিব লাগিব। যদি নকৰে সংঘাত হ'ব। সেইকাৰণেই যে বিভিন্ন সময়ত কয় হনুমান জয়ন্তী অসমৰ বস্তু নহয়, ছট পূজা অসমৰ বস্তু নহয়। কিয় নহয় অসমৰ বস্তু? কাৰণ আমি দেখুৱাব পৰা নাই। কাৰণ সেইখিনি সময়ত, যিখিনি সময়ত আমি অসমীয়াৰ লগত লগ লাগিব লাগিছিল, সেইখিনি সময়ত আমি অসমীয়াৰ লগত লগ লাগিব পৰা নাই। আৰু ইতিমধ্যে অসমীয়া সমাজখনক এক বিচ্ছিন্নতাবাদী চিন্তাই আমাক মূল সুঁতিৰ পৰা আঁতৰাই লৈ আনিছে। আৰু কেনেকৈ আমাক মূল সুঁতিৰ পৰা আঁতৰাই অনা হৈছে, সেই কথাবোৰ মই দৃঢ় সনাতন বুলি কিতাপখনত লিখিবলৈ চেষ্টা কৰিছোঁ। মহাপুৰুষ শংকৰ গুৰুজনাই যিখিনি চিন্তা কৰি থৈ গ'ল, সেই চিন্তাখিনি পৰৱৰ্তী সময়ত খ্ৰীষ্টিয়ান মিছনেৰী অহাৰ পৰা, ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা এই সমাজখনক নষ্ট কৰা হ'ল। এই সমাজখনত নষ্ট কৰা হ'ল। অসমৰ গুৰি ধৰোঁতা বহুতেই আমাৰ সমাজখন নষ্ট কৰি থৈ গৈছে। বহুত লিখা মেলাৰ মাধ্যমেৰে আমাৰ সমাজখন বেলেগ কৰি থৈ গৈছে। আজি মই শৃংখল চলিহাক এই ভিডিঅ'ৰ মাধ্যমেৰে ক'ম, শৃংখল চলিহা, আপুনি কৈছে অসমত কোনো বাঙালী, বিহাৰী, নেপালী আৰু অন্য মাৰোৱাৰীৰ কোনো সংগঠন থাকিব নোৱাৰিব। ঠিক কথা, মই বুজি পাইছোঁ। এটা পৰ্যায়লৈকে মই আপোনাক সমৰ্থনো কৰিছোঁ, দৰকাৰ নাই, কিয় থাকিব লাগিব, নহয় জানো? কিন্তু শৃংখল চলিহা, আপুনি আমচুৰ কথা কিয় ক'ব পৰা নাই? আমচুৰ কি প্ৰয়োজন আছে অসমত? আমচু কিয় লাগে? মুছলমানৰ বিভিন্ন সংগঠন কিয় লাগে? আপুনি জানেনে? অসমত প্ৰায় 35টামান মুছলমান সন্ত্ৰাসবাদী গ্ৰুপে কাম কৰি আছে। এই মুহূৰ্তত মোৰ লগত কিতাপখন নাই, মই কিতাপখন লৈ পেলাই আপোনাক লিষ্টবোৰ দি দিম। 35টামান অসমত মুছলমান সন্ত্ৰাসবাদী সংগঠনে গ্ৰুপে কাম কৰি আছে। আপোনালোকে দেখা নাই? আজি যিগৰাকী অসমীয়া ছোৱালী তিৰস্কাৰ কৰাৰ কাৰণে শৃংখল চলিহাৰ লগতে শিৱসাগৰ জিলাত সমস্তখিনি মানুহে ওলাই আহি প্ৰতিবাদ কৰিলে। ঢিঙত যেতিয়া মুছলমানসকলে অসমীয়া ছোৱালী বোৱাৰীৰ ওপৰত নষ্ট কৰে, সতীত্ব হনন কৰে, তেতিয়া কিয় আপোনালোক এবাৰলৈ ওলাই নাহে? বৰপেটাত যেতিয়া অসমীয়াৰ ওপৰত মুছলমানে আক্ৰমণ কৰে, তেতিয়া আপোনালোক কিয় এবাৰ ওলাই নাহে? কিয় আপোনালোকে এবাৰো সেই কথা নকয়? বাঙালীৰ ওপৰত নকয়, বুজিলোঁ। মাৰোৱাৰীৰ বা বিহাৰীৰ ওপৰত কৰিলে নকয়, মই বুজি পালোঁ বাৰু। আপোনালোকৰ সীমাবদ্ধতা আছে, আপোনালোকে তাৰ ঊৰ্ধত গৈ কাম কৰিব নোৱাৰে। কিন্তু যেতিয়া অসমীয়াৰ ওপৰত হয়, মুছলমানে যেতিয়া আক্ৰমণ কৰে অসমীয়াক, তেতিয়া কিয় কৰিব নোৱাৰে? সনাতন ডেকাক মাৰি পেলালে, তেতিয়াও কৰিব নোৱাৰিলে, নহয় জানো? ঋতুপৰ্ণ পেগুক মাৰিলে, তেতিয়াও আপোনালোকে একো নক'লে। নিতৌ অসমীয়া ছোৱালী বোৱাৰী সতীত্ব হনন হৈ আছে, শৃংখল চলিহা ডাঙৰীয়া, তেতিয়াও আপোনালোকে একো নকয়, কিয়? সেইখিনি অসমীয়া নহয়? আপুনি অসমীয়াৰ কাৰণে মাত মতা নাই? আপুনি দেখোন অসমীয়াৰ বুকুত এটাও দাগ পৰিব নিদিওঁ বুলি কৈছে। তেতিয়াহ'লে নগাঁৱৰ অসমীয়াখিনি অসমীয়া নহয়? দৰঙৰ অসমীয়াখিনি অসমীয়া নহয়? বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, নলবাৰীৰ অসমীয়াখিনি অসমীয়া নহয়? নে আপোনালোকে এইখিনি বাংলাদেশক দি দিব খুজিছে এক প্ৰকাৰে? আমি যেতিয়া সেই অসমীয়াখিনিৰ কথা কওঁ, যিখিনি অসমীয়া বৰপেটা, বঙাইগাঁও, গোৱালপাৰা জিলাত কষ্ট পাইছে, তেতিয়া আপোনালোকে আমাক কয় হিন্দু মুছলমান কৰক। আমি হিন্দু মুছলমান কৰিছোঁ নে আপোনাৰ ভাষাত সেই অসমীয়াখিনিৰ হকে মাত মাতিছোঁ, যিখিনি অসমীয়াৰ কথা আপোনালোকে কৈছে শিৱসাগৰত? একেখিনি অসমীয়া নহয় জানো?
আপুনি কাৰ নেতা তেতিয়াহ'লে? আপোনালোক জাতীয়তাবাদ আমি কাৰ কাৰণে কৰিছোঁ? আমি এইটো কথা জনাটো উচিত। মই কৈছোঁ দীঘলীয়াকৈ মই কিছু কথা ক'ম, কোনোবাই প্ৰয়োজনীয় বুলি ভাবিলে গ্ৰহণ কৰিব আৰু অপ্ৰয়োজনীয় বুলি ভাবিলে নকৰিব। জানেনে অসমত আছুৰ জন্ম ক'ত হৈছিলে? অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? প্ৰথম শ্বহীদৰ ঘৰ ক'ত? আজিৰ জাতীয়তাবাদী তেওঁলোকে জানেনে অসমৰ প্ৰথম শ্বহীদ কোন? অসম আন্দোলনৰ খৰ্গেশ্বৰ তালুকদাৰ। ক'ত ঘৰ? ভৱানীপুৰত। ভৱানীপুৰ ক'ত? বৰপেটা জিলাত। আজি বজালী জিলা হ'ল। অসম আন্দোলন প্ৰথম ক'ত আৰম্ভ হৈছিলে? দৰঙত, চিপাঝাৰৰ পৰা, নহয় জানো? অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ক'ৰ পৰা হৈছিল? AJYCP ক'ৰ পৰা হৈছিল? নামনি অসমৰ পৰা। য'ত য'ত জাতীয়তাবাদৰ ভৰপক সময় আছিলে, যিবোৰ ঠাইত আছু আটাইতকৈ সৰ্বশক্তিমান আছিলে, যিবোৰ ঠাইত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আটাইতকৈ বেছি শক্তিশালী আছিলে, সেইবোৰ ঠাইত আজি অসমীয়া জাতীয়তাবাদ কৰিবলৈ অসমীয়া নাই কিয়? সেইখিনি ঠাইত আজি শৰীৰৰ অংগ কটা সেইবোৰে জাতীয়তাবাদ কৰিছে কিয়? ভাবিছে নেকি তেওঁলোকে জাতীয়তাবাদ কৰিছে? অসমীয়াৰ অংগ কটা নেকি? মইতো অংগ কটা নাই, মই অসমীয়া নহয় নেকি? মোৰ অংগ কটা আছে নেকি? আপোনালোকক অসমীয়া বুলি পৰিচয় দিবলৈ শৰীৰৰ অংগ কটাব লগা হৈছে নেকি? এতিয়া নতুন ডেফিনেশ্যন নেকি? সেইকাৰণে অসমীয়াৰ সংজ্ঞা বিচৰা হৈছে নেকি? ভাবিছেনে কেতিয়াবা? তেওঁলোকে নিজকে অসমীয়া বুলি কয়, কিন্তু মোক কওক অসমীয়াৰ অংগ কটা আছে নেকি? অংগ কাটিলে অসমীয়া হ'ব পাৰে? ক'ত লিখা আছে? আমিতো পোৱা নাই। মইতো কম অসমীয়া নহয় ভাই। আহকচোন মোৰ লগত পাৰে যদি কোনোবাই অসমীয়াৰ সংজ্ঞা বা অসমীয়াৰ দৰ্শন চিন্তা, অসমীয়াৰ স্বাভিমানৰ ওপৰত যদি কোনোবাই মোৰ লগত তৰ্ক কৰিব খোজে, আহক। জাতীয়তাবাদৰ কোনজন আহে? কিন্তু মই হিন্দু, এইখন হিন্দুৰ দেশ, শংকৰ গুৰুজনা মই গুৰু বুলি মানিছোঁ। মই কালী পূজা কৰিছোঁ। কোনোবাই আকৌ সেইটোতো ক'ব পাৰে, কৈছোঁ নে বিচ্ছিন্নতাবাদী চিন্তা সোমাইছে, শংকৰ গুৰুজনাকে বুজি নাপায়, ভাগৱত পাঠ কৰিবলৈ যায় কীৰ্তনৰ অৰ্থ বুজি নাপায় ভালকৈ। এইবোৰ কথা মই দৃঢ় সনাতনত লিখিছোঁ। কিয় কৰিছে এনেকুৱা? য'ত য'ত জাতীয়তাবাদ ভৰপক আছিলে সেইবোৰ ঠাই মুছলমানৰ হাতলৈ কিয় গুচি গ'ল? বৰপেটা, দৰং, নগাঁও, মৰিগাঁও মুছলমানৰ হাতলৈ কিয় গুচি গ'ল? ভাবিছেনে? আজি শিৱসাগৰত আপোনালোকে হাহাকাৰ কৰিছে। একেখিনি অসমীয়া মানুহ বৰপেটাত যেতিয়া নষ্ট হৈছে, কোকৰাঝাৰত নষ্ট হৈছে, খিলঞ্জীয়া মানুহ, কোচ ৰাজবংশী মানুহ মোক ক'লে নষ্ট কৰিছে মুছলমানে। কিয় মাত মাতিব পৰা নাই আপোনালোকে? কেৱল শিৱসাগৰ আৰু কেতিয়াবা কোনোবা দিনা কাটচিত গুৱাহাটীত আপোনালোকক দেখা পাওঁ। কিয় গোটেই অসমৰ কাৰণে আপোনালোকৰ চিন্তা নাই? নে দি দিব খুজিছে, আকৌ ভাগ কৰিব খুজিছে অসমখন, বাংলাদেশক লগাই দিব খুজিছে? আমি ক'লেই হিন্দু মুছলমান বুলি কয়। আপোনালোকে সম্প্ৰীতি কৰিছে, কৰক, মোৰ ক'বলগীয়া নাই। এজনে আকৌ কৈছে, সত্যৰঞ্জন বৰা ডাঙৰীয়া, মাত নিৰপেক্ষ হৈ মাতিব। এটা সম্প্ৰদায় কিয় লক্ষ্য কৰি থাকে? জীৱনৰ কিছু অৰ্জন কৰি লৈ যোৱা নহ'লে মৰাৰ পিছতো শান্তি নাপাব। আশ্ৰফ আলী, নিজৰ গাত চিকুটা মাৰি চাওক। আমি কিয় ক'ব লগা হৈছে? আমি কোৱাই নাছিলোঁ কেতিয়াও, কিন্তু আজি কিয় ক'ব লগা হৈছে? সকলোৱে কিয় কৈছে? অনুধাৱন কৰক, অলপ নিজৰ গাত চিকুট মাৰি চাওক। যদি নিজৰ গাত চিকুটা নামাৰে তেতিয়াহ'লে কিন্তু নিজৰ শৰীৰত কোনোবা দিনা কোনোবাই কাণতলীয়ে চৰ মাৰিব, এটাও দাঁত মুখত নাথাকিব। সেই দিনটো বিচাৰে নেকি? সনাতন হিন্দুৰ নিচিনা শান্ত মানুহ বিশ্বত ক'তো নাই। এদিন এজনে কৈছে যে ধৰ্মৰ নামত ৰাষ্ট্ৰ যিমান আছে পৃথিৱীত এখনো শান্ত নহয়, গতিকে আমি ধৰ্মৰ নামত ৰাষ্ট্ৰ নিবিচাৰোঁ। তেতিয়া মই সেইজন ব্যক্তিক সুধিলোঁ যে ধৰ্মৰ নামত ৰাষ্ট্ৰ ক'ত আছে আৰু সেইকেইখন কি আৰু কোন ধৰ্মৰ সেইকেইখন ৰাষ্ট্ৰ? বাংলাদেশ, পাকিস্তান, আফগানিস্তান, সিৰিয়া, লিবিয়া ইছলামিক ৰাষ্ট্ৰ নহয়। আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন, XYZ ইংৰাজ, মানে খ্ৰীষ্টিয়ান ৰাষ্ট্ৰ। কৈছে এখনো শান্ত নহয়। কিয় নহয়? তাৰ ধৰ্ম কি? হয় খ্ৰীষ্টিয়ান, নহয় ইছলাম। হিন্দু ৰাষ্ট্ৰ ক'ত আছে? যিখন আছিলে অকণমান নেপাল অশান্ত নেকি? আৰু যদি নেপাল অশান্ত হ'ল কেতিয়াৰ পৰা হ'ল? যেতিয়া নেপালত মুছলমানে খোজ দিলে, মুছলমান সোমালে, তেতিয়াৰ পৰা নেপাল অশান্ত হ'ল। তাৰ আগলৈকে হিন্দু ৰাষ্ট্ৰ নেপালত অশান্তি আছিল নেকি? কিবা শুনিছিল নেকি কেতিয়াবা? হিন্দু ৰাষ্ট্ৰ আপোনালোকে দেখাই নাই। হিন্দু ৰাষ্ট্ৰ আপোনালোকে দেখাই নাই। হিন্দুৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰ আপোনালোকে আছে, কাৰণ হিন্দু সমাজত থকা মুছলমান এঘৰ খুব মৰমত থাকে। চাৰিওফালে যেতিয়া হিন্দু থাকে, ওচৰত যদি কোনোবা মুছলমান থাকে তেওঁ খুব মৰমত ৰাখে, কিজানি বা কষ্ট পায়। কিন্তু মুছলমানৰ ঘৰত যেতিয়া হিন্দু থাকে, মুছলমানৰ ওচৰত যেতিয়া হিন্দু থাকে, তেতিয়া সেই হিন্দুক কাটি মাৰি পেলোৱা হয়, সেই হিন্দুক জ্বলাই পেলোৱা হয়। আজি কিছুদিন আগতে, 1 বছৰমান আগতে দৰঙত এঘৰ মানুহৰ পথাৰৰ ধান জ্বলাই দিয়া হৈছিলে, মনত আছে? হিন্দু মানুহৰ মুছলমানৰ মাজত থকা। ভাবিব আমি সমাজখন কোনফালে নিব খুজিছোঁ?
আমি অসমীয়া বুলি কৈছোঁ, কিন্তু শিৱসাগৰৰ অসমীয়াখিনিৰ কাৰণে মই কান্দিছোঁ, বৰপেটা দৰং নগাঁৱৰ অসমীয়াখিনিক মই একো বুলিয়েই পোছা নাই। তেওঁলোকৰ কাৰণে যেন এষাৰ মাত দিব লাগে বুলিও মই প্ৰয়োজন বোধ কৰা নাই। কিয়? শিৱসাগৰৰ অসমীয়াখিনি খিলঞ্জীয়া, নলবাৰী বৰপেটা দৰং নগাঁও মৰিগাঁও অসমীয়াখিনি খিলঞ্জীয়া নহয়। মই খিলঞ্জীয়া নহয়, মোৰ ঘৰ নগাঁৱত, মোৰ জন্ম নগাঁৱত, মোৰ ককা আজু ককা নগাঁৱৰ, মোৰ দেউতাৰ নাম ক্ষেমকান্ত বৰা, ককাৰ নাম ঘনকান্ত বৰা, ককাৰ দেউতাকৰ নাম তাভুৰাম বৰা, তাভুৰাম বৰাৰ দেউতাকৰ নাম উলান বায়ন। মই সিমানখিনিলৈকে জানো। গতিকে আমাক যিসকলে খিলঞ্জীয়া শিকাবলৈ আহে, খিলঞ্জীয়া ডেফিনেশ্যন দিবলৈ আহে, তেওঁলোকতকৈ হয়তো মই বেছি খিলঞ্জীয়া। ভাবক আমি কি কৰিছোঁ আৰু আমি কি কৰিব লাগে, আৰু চৰকাৰে আমাক কোন দিশে পৰিচালনা কৰিব লাগে। ক'লো নহয়, অসমৰ প্ৰত্যেক মানুহখিনিয়ে, সমাজে আমাক আপোনালোকে বেয়া পাব পাৰে, আপোনালোকে ব্যক্তিগতভাৱে ভাল পায় বেয়া পায়, তাক লৈতো মই কোনোদিন চিন্তা কৰা নাই, আৰু সেইটো লৈ মই ভাবিব লাগে বুলি মই ভবাও নাই। কাৰণ কোনো ব্যক্তিৰ কথা শুনি, কোনো ব্যক্তিৰ কথা ভাবি আমি কাম কৰিবলৈ অহা নাই। এটা দৰ্শন লৈ, চিন্তা লৈ, বৃহত্তৰ সনাতন চিন্তাটোক লৈ যি চিন্তাৰ কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে, একান্তভাৱে নিৰন্তৰভাৱে সেই কাম কৰি আছোঁ। অশেষ কষ্ট হৈছে। তাৰপিছতো শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ লাগি আছোঁ। য'তে ত'তে খুজিছোঁ, ভিক্ষা কৰিছোঁ, সকলোৰে ওচৰত কৈছোঁ সহায় কৰক পাৰে যদি। কোনোবাই কৰিছে, কোনোবাই তিৰস্কাৰ কৰিছে, কোনোবাই অৱমাননা কৰিছে, আৰু বহুতে নিজৰ স্বাৰ্থৰ কথা ভাবিছে সত্যৰঞ্জন বৰাৰ লগত কাম কৰিলে কাৰোবাৰ অসুবিধা হ'ব, কোনোবাই বেয়া পাব, কাৰোবাৰ স্বাৰ্থ সিদ্ধি নহ'ব, সেইকাৰণে আপোনালোকে সত্যৰঞ্জন বৰা সহযোগো নকৰিছে বহুতে বিভিন্ন সময়ত। তথাপিও আমি কৰি আছোঁ আৰু কৰি থাকিম। যেতিয়ালৈকে কৰিব পৰা সাহস শক্তি থাকিব তেতিয়ালৈকে কৰিম, আৰু যেতিয়া নোৱাৰিম তেতিয়া নকৰিম। অসমত যিসকল সদাশয় লোক আছে তেওঁলোকে বিভিন্ন ধৰণে সহায় সহযোগ কৰিছে, আৰু আশা কৰিম সহায় সহযোগ আপোনালোকে কৰিব। চিন্তা এটাক আগুৱাই লৈ যাব লাগিব। কেৱল মাৰোৱাৰী বাঙালী বিহাৰীৰ লগত কাজিয়া কৰি অসমীয়া সত্তা আমি প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। আজি মাৰোৱাৰী সমাজে তামোল পানী সেৱা কৰিছে বুলি ভাবিছে নেকি আপোনালোক জয়ী হৈ গ'ল, আপোনালোক জিকি গ'ল? এখন সমাজক তামোল পাণ দি আঁঠু কাঢ়িবলৈ বাধ্য কৰোৱাটোত বিজয় বুলি ভাবিছে যদি ভুল কৰিছে। সমাজখন তেনেকৈ আগবাঢ়িব নোৱাৰে, সমাজখন তেনেকৈ আগবাঢ়িব নোৱাৰে। ভাবক, ক'লোতো অসমত অসমীয়া যিকোনো পৰ্যায়ত যিকোনো মূল্যৰ বিনিময়ত মূৰ তুলি থিয় হৈ থাকিব লাগিব। আৰু অসমৰ ডাঙৰ কথাটো কি জানে? মহাৰাষ্ট্ৰত আজি মাৰাঠী, গুজৰাটত গুজৰাটী, বিহাৰত বিহাৰী, উৰিষ্যাত উৰিয়া, তেওঁলোকৰ নিজৰ সত্তা আজিও থিয় হৈ আছে। তেওঁলোকে কিন্তু নিজৰ সংজ্ঞা বিচাৰিবলগীয়া হোৱা নাই, সংজ্ঞা বিচাৰিবলগীয়া হৈছে কেৱল অসমত। সংজ্ঞা বিচাৰি ফুৰিছোঁ আমি, কিয় জানেনে? কাৰণ আমি সনাতন বিৰুদ্ধাচৰণ কৰি জাতীয়তাবাদ কৰিব খুজিছোঁ, আৰু তেওঁলোকে সনাতন শিৰত লৈ, সনাতন দৰ্শন বুকুত সাৱটি লৈ তেওঁলোকে জাতীয় চিন্তা কৰিছে, জাতিটোক আগবঢ়াই নিব খুজিছে। আৰু যিটো সঁচা, যিটো শাশ্বত, আমাৰ শংকৰ গুৰুজনাই সেই কথাটোকে আমাক দি থৈ গ'ল যে আমি সনাতনৰ অংশ, আতি বিতোপন এইটো ধৰ্ম সনাতন, তাকেহে কীৰ্তন কৰয় সৰ্বজন। আৰু আমি ওলোটা কৰিলোঁ, আমি সনাতন বিচ্ছিন্নতাবাদী, সনাতন বিদ্বেষী কাম কৰিলোঁ আমি, কিন্তু মুছলমান বা ইছলাম ধৰ্মীয় বিদেশী চিন্তাৰ বহতীয়া হ'লোঁ। এতিয়া আকৌ ক'ব আপুনি কেৱল হিন্দু মুছাৰে ভাই, আপোনালোকে দেখা নাই, আপোনালোকে এইবোৰ লৈ মূল বিষয়ৰ পৰা নষ্ট কৰিব খোজে, মূল বিষয়ৰ পৰা আঁতৰি যাব খোজে। কিমান দিনলৈ পলাই থাকিব? যিদিনা মৰিব সেইদিনা নিজেই বুজিব। মই মোৰ ল'ৰাটোৰ কথা ভাবিছোঁ, মই মোৰ ছোৱালীজনীৰ কথা ভাবিছোঁ, মই মোৰ ঘৰৰ কথা ভাবিছোঁ। মই নোহোৱা হৈ যোৱাৰ পিছত মোৰ ল'ৰা ছোৱালীবোৰ যাতে ৰাস্তাত কুকুৰ মেকুৰীৰ দৰে মৰিব লগা নহয়, তাৰ কথা মই ভাবিছোঁ। সেইটো মোৰ দায়িত্ব। আৰু মোৰ ল'ৰাটোৰ, মোৰ ছোৱালীজনী মানে কেৱল মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী নহয়, সেই আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী কি দি থৈ যাব আজি? দেখি আছে চাৰিওফালে কি পৰিৱেশ হৈছে।